আজি বতৰটো খুবেই ভাল কেইদিনমানৰ আগত যিহে গৰম পৰিছে কিন্তু কালিৰ পৰা ইয়াত কিনকিনিয়া বৰষুণ সঁচাকৈ ইমান ভাল লাগিছে বতৰটো ধুনীয়া বতৰ লগতে এটা ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ মাজলৈ মই আজি আহিছোঁ আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব যদিহে চাই ভাল পায় লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব এয়া কিছু নদীৰ থলুৱা মাছ পুঠি দৰিকণা এনে ধৰণে বিভিন্ন ধৰণৰ মাছ আছে সৰু সৰু বিলাহী আদা অলপ গোটাই লৈছোঁ এইখিনিও নদীৰ মাছেই হয় এইখিনি বেলেগ এটা ৰেচিপি বনাম বাৰু আৰু এইফালে মন কৰক নৰসিংহ মেম জলকীয়া লগতে আৰু কিছু বস্তু গোটাই লৈছোঁ আজি ৰেচিপিটো অকমানকৈ আপোনালোকে গমেই পাইছে কেনে ধৰণৰ হ'ব লগতে এইফালে বৰষুণ দি আছে আৰু খুব মানে বতাহো চলি আছে যে সেইবাবে কিনকিনিয়া বৰষুণ যদিও পানী সোমাই আহিছে চাওকচোন যে কি নহওক বিলাহী আদা এইখিনিও গোটাই লৈছোঁ মাছখিনিও গোটাই লৈছোঁ আজি আপোনালোকলৈ এনে এটা সুন্দৰ ভিডিঅ' আগবঢ়াইছোঁ যদি আপোনালোকে ভাল পাইছে তেনেহ'লে অকণমান শ্বেয়াৰ কৰিব লগতে লাইক কমেণ্ট কৰিব যদি কোনোবাই নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব সৰু সৰু মাছখিনি খুব চাফাকৈ ধুই লোৱা হ'ল এতিয়া মই ইয়াতে জোখমতে অলপ হালধি আৰু অলপ নিমখ আৰু কিবা কিবি যোগ কৰিম সেয়া আপোনালোকে চাই থাককচোন লগতে আপোনালোকে মোক কমেণ্টত জনাব আপোনালোকে কোন জেগাৰ পৰা চাইছে আগতে এবাৰ কৈছিলোঁ আপোনালোকে বহুতে জনাইছে যদি মই সেইকণ জেগালৈ ফুৰিবলৈ যাওঁ তেনেহ'লে ওচৰৰ পৰা এটা ধন্যবাদ আপোনালোকক দি থৈ আহিব পাৰিম যে কি নহওক নিমখ আৰু হালধি সানি ল'লোঁ আদা নহৰু মেম জলকীয়া এইখিনিও মই গোটাই লৈছোঁ আৰু বিলাহীকেইটাও ধুনীয়াকৈ ধুই লৈছোঁ কণ বিলাহী হ'লে বেছি ভাল আছিলে কিন্তু কণ বিলাহী নাই সেইবাবে বজাৰত পোৱা বিলাহী কেইটামান লৈছোঁ এইফালে খুন্দনাতে আদা নহৰু মেম জলকীয়া সকলোখিনি সুন্দৰকৈ মিহি কৰি লৈছোঁ বিশেষকৈ এনেকুৱা মাছত আদা নহৰু অলপ থেতেলিয়াই পেলাই দিলেহে ভাল লাগে নহয়নে বাৰু আজি মই মাছখিনি পাতত দিম আৰু লগতে দুটা পদ্ধতি আপোনালোকক দেখুৱাম আপোনালোকে দুইটা পদ্ধতিয়ে ব্যৱহাৰ কৰিব পাৰিব আৰু খুব ভাল লাগিব খাই সৰিয়হৰ তেল অকণমানো দি দিছোঁ এয়া আৰু মছলাখিনি দেখিলে ইফালে বিলাহীখিনিও কাটি পেলাই মিহি মিহিকৈ ইয়াতে মিশ্ৰণ কৰি দিছোঁ সুন্দৰকৈ গোটেইখিনি মিশ্ৰণ কৰি অকণমান সময় থৈ দিম আনফালে মই আৰু এটা ডাঙৰ কাম কৰি আছোঁ কি জানেনে যিহেতু কলপাতত দিম সেয়েহে কলপাত কেইখিলামান মই জুইতে অলপ সেকি লৈছোঁ কলপাতখিনি অকণমান জুইতে যদি শুকুৱাই লয় বা সেকি লয় তেতিয়া ভাল এইখিলা আকৌ পুৰিয়ে গৈছে পায় হালধি কেঁচা পাত যদি এনেধৰণে দিয়া হয় খুব ধুনীয়া এটা গোন্ধ আহে সেইটো সকলোৱে জানে কলপাতখিনি অকণমান সৰহকৈ লৈ মানে মই অকণমান জুইত সেকি ল'লোঁ আৰু এতিয়া ইয়াত আছে মাছ 1 কিলো সেইবাবে সমানে দুভাগ কৰি দুটা পদ্ধতি আজি আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকে চাব আৰু ভাল লাগিলেতো আৰু কোনো কথাই নাই ঘপককৈ কিবা এটা লিখিয়ে দিব আৰু পাৰিলে শ্বেয়াৰো কৰিব দেই আকৌ এবাৰ কৈছোঁ খুব ধুনীয়াকৈ নুৰিয়াই ল'ম আৰু খুব ধুনীয়াকৈ বান্ধিও ল'ম কিয় কওকচোন যাতে মই জুইতে পুৰোঁ বা যিহতেই নুপুৰোঁ কিয় বস্তুটো যাতে ওলাই যাব নোৱাৰে আৰু ভাপতে খুব সুন্দৰকৈ সিজে এয়া চাওক আগতে বহুতবাৰ এনেধৰণে মই বনাই খাইছোঁ আৰু লগতে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াই থৈছোঁ নিশ্চয় আপোনালোকে চাইছে নাচোৱা যদিও চাব সেইকেইটা পদ্ধতিও বেলেগ আজিৰ পদ্ধতিটো বেলেগ এতিয়া এখন টাৱাতে সুন্দৰকৈ টোপোলাটো বহুৱাই দিলোঁ এইটো অৱশ্যে জুইত পুৰিলে বেছি ভাল হয় আমাৰ আকৌ আজি বৰষুণ দিয়াৰ বাবে জুই কোৱা ইমান মানে সুবিধাজনক হোৱা নাই সেইবাবে এনেধৰণে টাৱাখনতে পুৰি আছোঁ অকণমান পানী দি আৰু সুন্দৰকৈ এটা ঢাকন লগাই দিছোঁ এয়া মন কৰকচোন মাজে মাজে ঢাকনটো আঁতৰাই পেলাই চাই আছোঁ যদিহে মানে জ্বলি যায় তেতিয়া অকণমান ধৰক গোন্ধাবও পাৰে সেয়েহে বাকী থকা মাছখিনি বেলেগ এটা পদ্ধতি আপোনালোকক দেখুৱাইছোঁ এয়া কেঁচা কলপাত জোখমতে কেইখিলামান লৈ এনেধৰণে কেৰাহী এখনতে দি দিছোঁ এয়া এতিয়া কি কৰিম আপোনালোকে চাই থাকক মানে আধাখিনি মাছ
মই তেনেধৰণে বনাইছোঁ আধাখিনি এইটো পদ্ধতিয়ে বনাইছোঁ আপোনালোকৰ পচন্দ হয়নে নহয় জনাব দেই আৰু মাজে সময়ে এনেধৰণে খাব কলপাতত খোৱাটো বহুতেই ভাল এয়া এতিয়া খুব ধুনীয়াকৈ ঢাকন এটা দিব লাগিব আৰু লগতে কেইটামান বস্তু যোগ কৰিব লাগিব ইয়াত এই যে মেৰিনেট কৰা গামলাটোৰ মছলাখিনি যে লাগি আছে তাতে অকণমান পানী দি যোগ কৰি দিলোঁ লগতে ধুনীয়াকৈ ঢাকন এটা মাৰি আপোনালোকক দেখুৱাইছোঁ এইটো মানে খাপ খাইছেনে চাইছোঁ আৰু ধুনীয়াকৈ খাপ খাব এতিয়া মই ইয়াতে নৰসিংহ ডাল কেইটামান দি দিছোঁ এয়া এনেধৰণে পাতটো চুচিও দিব পাৰে বা এনেধৰণেও দিব পাৰে একো কথা নাই বৰ ধুনীয়া ধুনীয়া গোন্ধ আহিব আৰু লগতে আমাৰ স্বাস্থ্যৰ বাবে বহুতেই উপকাৰী যে কি নহওক এই টোপোলাটো প্ৰায় সিজি উঠিছে তথাপিতো আৰু অকণমান মানে জুইত দিম বুলি ভাবিছোঁ টাৱাখনৰ পৰা এতিয়া নমাই দিলোঁ মানে এতিয়া এইটো এনেধৰণে পাতি দিলোঁ চাওকচোন ধুনীয়াকৈ উতলি আছে বৰ ধুনীয়া ধুনীয়া গোন্ধ মাৰিছে দেই মইহে গম পাইছোঁ আপোনালোকে গম নাপাব পাৰোঁ এয়া খুব ধুনীয়াকৈ সিজি উঠিছে আৰু লগে লগে মই এতিয়া ইটো টোপোলা আৰু অকণমান মানে সিজাম বুলি ভাবিছোঁ কলপাতকেইখিলা অকণমান পুৰি পুৰি গ'লে ভাল হয় আৰু তেতিয়া ধুনীয়াকৈ সিজি যায় এয়া দুইটাই গেছতে এনেধৰণে পাতি দিলোঁ লগতে অকণমান সময় গেছত থাকিবলৈ দিলোঁ আৰু ধৰক 30 মিনিটৰ ভিতৰত ধুনীয়াকৈ এয়া হৈ উঠিছে আপোনালোকক অকণমান দেখুৱাইছোঁ কি ধুনীয়া লাগিছে অকণমান খাই চাব লাগিব দেই কেনেকুৱা হৈছে তেতিয়াহে ক'ব পাৰিম নহয় নাই ইয়াত কোনো কেঁচা কেঁচা গোন্ধও নাহে বহুত ধুনীয়া এটা গোন্ধ আহে খাবলৈ বহুত ভাল লাগে লগতে বৰষুণ জাউৰীয়ে পৰিয়ে আছে দেই আপোনালোকে মাতটো নিশ্চয় শুনিছে শেষত অকণমান নেমু চেপি দিছোঁ বিলাহীকেইটা ইমান বিশেষ টেঙা নহয় সেইবাবে অকণমান নেমু দি দিছোঁ গোন্ধটো ধুনীয়া লাগিব বাবে নেমু নিদিবও পাৰে এয়া অকণমান লৈ পেলাই খাই চাম এতিয়া দেখুৱাইছোঁ আপোনালোকক এয়া চাওক বহুত ধুনীয়া হৈছে লগতে ইটো টোপোলাও দেখুৱাব লাগিব কেনেকুৱানো হৈ আছে মানে দুটা পদ্ধতিয়ে দেখুৱাইছোঁ দুইটা পদ্ধতিয়ে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইটো খুলি দেখুৱাই দিছোঁ গৰম হৈ আছে মানে একেবাৰে গৰমে গৰমে খোলা নাই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু একেবাৰে গৰমে গৰমে হাতে চোৱাটো সম্ভৱ নহয় এয়া চাওক কি ধুনীয়াকৈ মানে হৈছে নহয় ক'বলৈ কোনো ভাষাই নাই এনেধৰণে আপোনালোকে বনাই এবাৰ খাব লগতে মোৰ ভিডিঅ'সমূহ চাইনো কেনেকুৱা পাইছে বা ক'ৰ পৰা চাইছে আকৌ এবাৰ কৈছোঁ সকলোৱে জনাব এতিয়া ৰৈ থকা সময় নহয় এইখিলা দেখিছেনে পাতখিলা মানে হেৰি কেঁচা হালধি পাতখিলা যে ইয়াতে আৰু অকণমান নেমু চেপি দিম এইফালে চামুচ এখন লৈ অকণমান ইফাল সিফাল কৰিছোঁ যিহেতু অলপ গৰম হৈ আছে এয়া নেমু ইয়াতো চেপিব লাগিব মানে টেঙা টেঙা হ'লে ভাল লাগিব দিয়কচোন দুটা পদ্ধতিয়ে দুভাগ দেখুৱাইছোঁ এয়া নেমুকণ চেপি লওঁ লগতে এতিয়া গৰম গৰম ভাত হৈ আছে ল'ৰাটো মই মানুহটো বাকী আমাৰ দোকানত থকা মানুহসকল আছেই সকলোৱে অকণ অকণ ভগাই ভগাই খাম আৰু বতৰটো চাই মানে বৰ ধুনীয়া এটা পিটিকা হৈছে আৰু মাছৰ পিটিকা আপোনালোকে এনেধৰণে খাব খালে বহুতে খায় বাৰু কিন্তু মোৰ পদ্ধতিটো কেনেকুৱা লাগিলে জনাব দেই